অসমীয়া জাতিটোক বচাবলৈ যুগে যুগে কিছু বীৰ পুৰুষৰ জন্ম হৈ আহিছে। লাচিত বৰফুকনক যদি আপুনি আৰম্ভণি বুলি ধৰি লয় তেতিয়াহ'লে তেতিয়াৰ পৰা আজিলৈ বহু বীৰ সন্তানৰ জন্ম হৈয়ে আছে। লাচিত বৰফুকন, গোপীনাথ বৰদলৈ আদি বীৰ একোটা সফল উদাহৰণ জাতিক বচোৱাৰ যুঁজখনৰ ক্ষেত্ৰত। তাৰ পিছৰ বীৰসকলে সেই প্ৰচেষ্টা অব্যাহত ৰাখিছে। লাচিত বৰফুকন হ'বলৈ চেষ্টা কৰিছে বা গোপীনাথ বৰদলৈ হ'বলৈ চেষ্টা কৰিছে। সেই চেষ্টা এতিয়াও অব্যাহত হৈছে। বৰদলৈৰ পিছৰ বীৰসকল যেনিবা আহিছে বীৰ, গৈছে বীৰ, বীৰ মায়াবী জীৱ সেই ধৰণৰ হৈছেগৈ। এনে মায়াবী বীৰৰ মাজত প্ৰফুল্ল মহন্তৰ পৰা আৰম্ভ কৰি দীপাংকনাথলৈ বহু বীৰ যোদ্ধাৰ নাম সোমাই আছে। আৰু জাতিক উদ্ধাৰৰ এই যুঁজখনত শেহতীয়াভাৱে সন্নিৱিষ্ট হৈছে শৃংখল চলিহাৰ নাম। মোৰ দৃষ্টিত অন্যবোৰ বীৰতকৈ শৃংখল চলিহা কিছু হ'লেও পৃথক। কামৰ পদ্ধতি ভিন্ন, কথা ক'বলৈ ভয় নকৰে। শৃংখল চলিহাৰ কামৰ পদ্ধতি থলুৱাগিৰি। শৃংখল চলিহাৰ কামৰ সৈতে কিছু হয়তো সাদৃশ্য আছে নগা বিদ্ৰোহী বা আলফাৰ সৈতে। অৱশ্যে নগা বা আলফাৰ স্বাধীনতা প্ৰাপ্তিৰ যুঁজখনৰ সৈতে মুঠেও মিল নাই শৃংখল চলিহাৰ। শৃংখল চলিহা নামৰ যুৱকজনৰ সাহস আছে আৰু আত্মসন্মানো আছে। আৰক্ষীয়ে যিদিনাখন আটক কৰি গাড়ীৰ পিছৰ আসনত শৃংখল চলিহাক বহুৱাব খুজিছিল তেতিয়া শৃংখল চলিহাই বীৰ দৰ্পে কৈছিল যে পিছৰ আসনত নহয়, মই সন্মুখৰ আসনত বহিম। আৰু তেতিয়াই আলেকজেণ্ডাৰ যে পুৰুষ সুধিছিলে আপুনি কি ধৰণৰ সন্মান মোৰ পৰা বিচাৰে, আৰু তেতিয়া পুৰুষ যে উত্তৰ দিছিল বীৰৰ দৰে, সেই দৃশ্যটো আমাৰ চকুত ভাহি উঠিছিল শৃংখল চলিহাৰ ক্ষেত্ৰত। সাহসী শৃংখল চলিহাৰ শেহতীয়া অকপট স্বীকাৰোক্তি যে তেওঁলোকে অনা অসমীয়াৰ পৰা টেক্স আদায় কৰে। কোনো চান্দা সংস্কৃতি তেওঁলোকৰ নাই। চান্দা নলয়, টেক্স লয়। তাৰ বাবে তেওঁলোকে কাকো ৰচিদো নিদিয়ে, অৰ্থাৎ কোনো হিচাপ দিয়াৰ কোনো কথা নাথাকে। কোনে অনা অসমীয়া? তেওঁলোক কিন্তু আদানী বা আম্বানী নহয়। সেই অনা অসমীয়াসকলৰ মাজত সেইসকল অনা অসমীয়া আছে যিসকলে দশক দশক ধৰি অসমত থাকিও আজি পৰ্যন্ত অসমীয়া হ'ব নোৱাৰিলে। আৰু তাৰ বিপৰীতে সুৰেশ ৰঞ্জন গডুকাহঁতৰ দৰে অন্য চাম অসমীয়া আছে যিসকলৰ অসমলৈ বৰঙণি আপোনাৰ মোতকৈ হয়তো বহু বেছি। কিন্তু এই দুই শ্ৰেণী অনা অসমীয়াই টেক্স দিব লাগিব এই কাৰণে যে তেওঁলোক অনা অসমীয়া। কাৰণ জাতিক ৰক্ষাৰ দায়িত্ব শৃংখল চলিহাতৰ তেজে তেজে আছে। তাৰ কাৰণে শৃংখল চলিহাতক এইসকল অনা অসমীয়াই যি ব্যৱসায় কৰিছে সেই ব্যৱসায়ৰ পৰা টেক্স দিব লাগিব। শৃংখল চলিহাই টেক্স লোৱাত চৰকাৰৰ কোনো আপত্তি নাই। যদি আপত্তি থাকিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে কিবা হ'লেও প্ৰতিক্ৰিয়া এটা দিলেহেঁতেন। এই যে অসমতে থাকি অসমতে ব্যৱসায় কৰা অনা অসমীয়াই দিব লগা টেক্স, সেয়া কিন্তু পৰোক্ষভাৱে অসমীয়াই দি থকা টেক্স। সেয়া শৃংখল চলিহাৰ মাতৃ দিয়া টেক্স বা মই দিয়া টেক্স বা আপুনি দিয়া টেক্স। আলুৰ ব্যৱসায় কৰা কোনোবা জৈন চাহাই শৃংখল চলিহাক নিয়মিতভাৱে দি থকা টেক্স তেওঁলোকৰ ঘৈণীয়েকৰ সোণৰ গহনা বন্ধকত থৈ নিদিয়ে। প্ৰতি কিলো আলুত 50 পইচা এটকা বৃদ্ধি কৰি দিয়া টেক্স হয়। অৰ্থাৎ সেই টেক্স শৃংখল চলিহাৰ পৰিয়ালো দিছে, আপুনিও দিছে, ময়ো দিছোঁ। যদি টেক্স ল'বই লাগে শৃংখল চলিহাক মই এটা নতুন পথ দেখুৱাব পাৰোঁ। হয়তো সমগ্ৰ অসমবাসীয়ে চলিহাক সেই পথটো ল'লে প্ৰশংসা কৰিব। যি টেক্সে অসমীয়াকো সহায় কৰিব, শৃংখল চলিহাৰৰ পকেট টনকিয়াল কৰিব বা অসমীয়াৰ জনতাই পৰোক্ষভাৱে সেই টেক্সৰ বোজাও ল'ব নালাগিব। সেই টেক্স হ'ব এই ধৰণৰ। অসমত কাম কৰা গৰিষ্ঠ সংখ্যক IAS IPS বিষয়া অনা অসমীয়া বা অসমৰ বাহিৰৰ, সেই কথা সকলোৱে জানে। পূৰ্বৰ পৰা এটা অভিযোগ আছে যে এনেসকল IAS IPSৰ এটা বৃহৎ অংশই ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি লৈ যায়। অসমত কাম কৰি যোৱা এনে বহু IAS IPS বিষয়াই অসমৰ লুণ্ঠনৰ ধনেৰে বহিৰাজ্যত বিলাসী ৰিজৰ্ট সা সম্পত্তি কৰাৰ অলেখ উদাহৰণ আছে, অলেখ বা বাতৰি হৈ গৈছে। এনেবোৰ বিষয়াক যদি শৃংখল চলিহা আইন কোম্পানীয়ে চিনাক্ত কৰি তেওঁলোকৰ পৰা টেক্স আদায় কৰিব পাৰে তেতিয়া বুজিব লাগিব যে শৃংখল চলিহা অন্য ধাতুৰে গঢ়া প্ৰাণী। লাচিতৰ তেজ শৃংখল চলিহাৰ গাত আছে বুলি আমি বিশ্বাস কৰিব লাগিব। অসমৰ পৰা লুণ্ঠন কৰা ধন, যি ধন অসমত ব্যৱহাৰ নহয়, তেনে ধনৰ সামান্য অংশ এটাও যদি টেক্স হিচাপে শৃংখল চলিহাই আদায় কৰিব পাৰে সেয়া হ'ব বেয়াৰ মাজত এটা ভাল খবৰ। এবাৰ কল্পনা কৰকচোন এখন বিশেষ ছবি। কোনোবা এজন বাহিৰৰ IPS বিষয়াৰ কাৰ্যালয়ত বীৰ দৰ্পে প্ৰৱেশ কৰিলে শৃংখল চলিহাই, আৰু সেইজন IPS বিষয়াৰ চকুত হৈ শৃংখল চলিহাই বীৰ দৰ্পে কৈছে যে আপুনি এজন দুৰ্নীতিপৰায়ণ ব্যক্তি, কোটি কোটি টকা আপুনি অসমৰ পৰা লুণ্ঠন কৰিছে, গতিকে সেই লুণ্ঠনৰ ধনৰ 18% টেক্স আমাক আপুনি দিব লাগিব, নহ'লে তালি টোপোলা বান্ধি কাইলৈ আপুনি অসম এৰিব লাগিব। শৃংখল চলিহাৰ এই ধমকিত দুৰ্নীতিগ্ৰস্ত IPS বিষয়াজনে লেও হৈ শৃংখল চলিহাক 18% টেক্স দি দিলে। এই ছবিখন কল্পনা কৰি নিশ্চয় আপোনাৰ ভাল লাগিব। সেই সপোন বাস্তৱ হোৱালৈ আমি অপেক্ষা কৰিম।
প্ৰয়োজনত দুৰ্নীতিগ্ৰস্ত IAS IPS বিষয়ৰ তালিকা দিবলৈ হয়তো বহু অসমীয়া আগবাঢ়ি আহিব। শৃংখল চলিয়াই সেই 18% টেক্স আদায় কৰা দিনটোলৈ আমি ৰৈ থাকিম আৰু তেতিয়া আমি বুজিম যে শৃংখল চলিয়া সেইজন পুৰুষ যি পুৰুষে আলেকজেণ্ডাৰৰ সন্মুখত বীৰৰ সন্মান বিচাৰিছিলে সেইজন পুৰুষ আজিৰ শৃংখল চলিয়া। ধন্যবাদ।